welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আৰু আজি ফাইনালি আইফোন 13 আহি গল খুশকাৰিব গৈছিলো আৰু বাহিৰে লৈ আহিলো আইফোন 13 তো এতিয়া আনবক্সিং কৰিম গুটেখিনি বস্তু উলাই লও আৰু মানে জানেইটো আইফোন ললে লগত কিমান কি বস্তু কিনিব লাগে আৰু ইন্সুৰেন্সও কৰালো কাৰণ মোবাইল হেৰালে বহুত দিগদাৰ হৈ যায় তো হেৰালে বা ভাঙিলে সাঙিলে বহুত দিগদাৰ হয় তো আৰু তো এতিয়া ফাইনালি আপোনালোকক 13 তো দেখাব গৈ আছো তো ভিডিওটো স্কিপ নকৰাকে চাই থাকক ৰব দেই আনবক্সিং কৰি আছো ওকে তো এয়া ফোনটো মানে আমাৰ টিকলাও আজি আছে আনবক্সিং দি চাই আছে he mat dise de tiklo iPhone 13 ta hator dinoloi ba aru iPhone kiman ulai 20 30 40 kiman ba ulai mutingat eya 50 100 200 eitu mane eitu color bisari asilu aru eitu color ekdom uncommon ekdom bottle green hoy eitu sao olive green koi dilu olive green mane koiso aru bottle green or dore আৰু এয়া ফাইনালি আহি গল ৰব এটা সেলফি লৈ লও টিকলো এইফালে এয়া আমাৰ আইফোন 13 ৰ সেকেন্ড খন ফটো আৰু প্ৰথম খন মই এয়া সিঙ্গেল খন তো এটোৱে আজিৰ ফোনটো আছিল এই ফোন আৰু ইয়াতে লগত আছে এটো কেবল এডাল এডাপ্টাৰ পাৱাৰ এডাপ্টাৰ হয়ডাল এটো মানে চাৰ্জাৰ হেৰি লগোৱাটো আৰু ইয়াতে আছে এডাল এটো লেস চাৰ্জাৰ ইয়াতে মানে এটো জানে এই সিস্টেমটো মোৰ ভাল লাগে এনেকে যে চাৰ্জ দিব পাৰি ইপাতৰ ওপৰত মানে ধৰক কৰবালৈ আপুনি গৈছে কিন্তু ফোনটো থবৰ কাৰণে ভাল সুবিধাৰ ঠাই পোৱা নাই তো এইখনৰ ওপৰতে আপুনি ফোনটো থৈ কিনে চাৰ্জ দিব পাৰি তো সুবিধা হয় আৰু আৰু কি আছে আৰু কিবা আছে না না আৰু নাই তো এটো এতিয়া আপোনালোকৰ কেনেকে চাৰ্জ হয় এটো দেখাই আছো তো এটো হল চাৰ্জাৰ পইণ্টটো আৰু ইয়াতে লগাই দিলো আৰু পিছত এইখন এইটো পইণ্ট ইয়াতে প্ৰেছ কৰিলো এটো চাও ৰাউন্ড কে লাইট এটা জ্বলিছে কেমেৰাত বা ফকাস হৈছে না নাই এয়া আৰু ইয়াতে যেতিয়া ফোনটো এনেকে থৈ দিম চাৰ্জ হৈ আছে ফোনটো নাই ফালে এয়া ফোন চাৰ্জ হৈ আছে এটো তো এনেকে আইটো চাৰ্জ কৰিব লাগে একদম মানে মজা আৰু এটো বুইছে কবাত যাই আছে আপুনি ফোনটো থবলে ভাল ঠাই নাই চাৰ্জাৰডাল লগাই দিয়ক আৰু ফোনটো এনেকে হাতত লৈ থাকক তো চাৰ্জ হৈ থাকিব মোৰ নতুন ফোনটো কেনেকুৱা লাগিছে কমেন্টত জনাব আৰু এটা সাৰপ্ৰাইজ আছে আপোনালোকক দিম বাৰু লাষ্টত দিম এয়া এটা ভিডিও হেল্ল এয়া ভিডিও ভাল মই ব্যাকটো কৰি দেখুৱাই আছো আপোনালোকক এয়া এইফালে দীক্ষিতা এয়া ভাল হয় ফোনটো আৰু এটো হল 128 GB তো এয়া এতিয়া সাৰপ্ৰাইজটো কোৱাৰ সময় আহি গল সাগা ভাতত লৈছো তেতিয়া কৈ ভাল লাগিব সাৰপ্ৰাইজটো এইটোৱে যে বহুত দুখেৰে কয় এইটো ফোন মোৰ নহয় এইটো ফোন বৰ হয় কাৰণ বৰ মানে যোনটো ফোন আছিল যোৱাকালি মানে একদম বেয়াকে মানে ভাঙি গল তো সেই কাৰণে হেতু ফোনৰ অৱস্থা একদম বেয়া তো সেই কাৰণে নতুন ফোন কিনিব লগিয়া হল তো অকমান এনে আৰু কইলো প্ৰেংক কইলো আৰু আপোনালোকৰ লগত মোৰ বুলি মানে আমাৰ ঘৰৰে দিয়কচোন মোৰ নহলেও বৰ হয় তো হেয়া দাদাই কিনি আনিছে মাত্ৰ এয়া টিকলাও পুৰা মাকৰ ফোনত সেলফি উঠি আছে তো বৰ কাৰণে এইটো ফোন হেয়া আৰু অকমান প্ৰেংক কৰিলো বেয়া নাপাব মাৰ কাৰণে এটা ফোন আনিছো তুমি গম পোৱা নে তুমি গম পোৱা নে তো এয়া দাদায়ো গিফ্ট কৰিছে ওয়াইফক কিবা এটা তোৰো চিনাকি মানুহ আছে দে মোৰ সাবস্ক্ৰাইবাৰ এতিয়া ফোনটো বৌক দিব লাগে বৌক মাতো ফোনটো দিম তাৰ পিছত আপোনালোকে চাই থাকিব টিকলাৰ হাই কি টিকলো না সাক হি মোৰ ষ্টেন্স হ'ব ধৰিছে এতিয়া নো
বাবা পৰি যাব এইটো পৰি যাব বাবা এইটো পৰি যাব এইটো তো হে গাইজ কৈ দিয়া হে গাইজ কি খবৰ আপোনালোকৰ আজি হ'ল 29 মাৰ্চ আৰু মানে আইফোন কিনাৰ পিছদিনা আৰু আজি এবাৰ এয়া টিকলাই পুৰা হাঁহি আছে দেখিছেনে মানে এনেকুৱা সময়ত বাচ্চাবোৰক যে বম মৰম লাগে আৰু আমাৰ টিকলা মানে বম মৰম লগা বম হেণ্ডসাম হ'ব ডাঙৰ হ'লে হাই কৈ দিয়া টিকু ক'ত বটল চটল সোমাই লৈছে এইবোৰ আৰু তাক সদায় নতুন নতুন বস্তু লাগি থাকে সদায় নতুন নতুন বস্তু আৰু আজি আমাৰ মাক দেখিছে নাই পুৰা হেপী হৈ আছে কাৰণ বিহুৰ কাপোৰ লৈ ল'লে তো এতিয়া মাই কি কাপোৰ ল'লে দেখাম আজি কি টিকু 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 সদায় নতুন নতুন বস্তু লাগে তাক আজি যদি এইটো বটল লৈছে কাইলৈ এইটো বটল নলয় কি বেলেগ বটল এটা ল'ব তেনেকুৱা টাইপৰ তো মায়ে কি কাপোৰ ল'লে মানে আজি অকণমান আগতে বেপাৰী আহিছিল ঘৰতে এযোৰ ধুনীয়া কাপোৰ ৰাখিলোঁ ভাল লাগিলে তো সেইযোৰ আপোনালোকক এতিয়া দেখুৱাম কি দিয়া তো আহক এতিয়া নতুন কাপোৰ চাওঁ এফালে আছোন আৰু তিন আবা দিদি আবা দিছে আহক এতিয়া বিচনাৰ বাৰডালত খুন্দা খালো তো ওকে আহক এতিয়া কাপোৰযোৰ দেখাওঁ কিনো কিনিছে মায়ে বিহু বুলি এইযোৰ আৰু তোমালোকে ভাবি চাগে ন ঘৰতে লিপষ্টিক লগাইছো মানে আজি কি হ'ল মোৰ মানে লগাবৰ মন গ'ল এনেতো মই ঘৰতে আহিলে নৰ্মেলি লিপষ্টিক নলগাওঁ মানে ভিডিঅ'ত আৰু আজি ভাবিলোঁ অকণমান লিপষ্টিক লগাওঁ মানে আৰু ঠাণ্ডা বতৰ তো লগাবৰ মন গ'ল তো লগাই লৈছোঁ সেইকাৰণে তো এইযোৰ হ'ল কাপোৰ এইখন মেখেলা খুব ধুনীয়া লাগিছে মোৰ কাপোৰযোৰ এইযোৰ কাপোৰক বেনাৰসী পাট বুলি কয় বেনাৰসী পাট খুব হেভি কাপোৰযোৰ তো একচুৱেলি মাৰটো ভাল লাগিছে বাৰু মাতকে ডাবল মোৰ ভাল লাগিছে মই ভাবিলোঁ ময়ো কেতিয়াবা পিন্ধিব পাৰিম এক বুলি দুই চিকাৰ হৈ যাব তো এইযোৰ কাপোৰকে ৰাখি থওঁ মায়ে কৈছে ইমান হেভি মই পিন্ধি জানো মই বোলো একো নাই ৰাতি বিয়া চিয়াত গ'লে বা ৰাতি কিবা ফাংচন থাকিলে তেনেকুৱা কাপোৰত পিন্ধিব পাৰিব আজিকালি হেভি পিন্ধে আৰু এনেও আমাৰ মাৰ ইমান বয়স হোৱা নাই ন পিন্ধিব পাৰিব কেনেকুৱা লাগিছে কাপোৰযোৰ মোৰ কিন্তু বিৰাট ভাল লাগিছে আৰু কালাৰটো যে এনেও মই ডাৰ্ক কালাৰ ভাল পাওঁ আৰু ডাৰ্ক কালাৰ মোক চুটো কৰে তো এইটো কি বুলি কয় এইটো চকলেট কালাৰো নহয় বেঙুনীয়া কালাৰো নহয় মানে চকলেট বেঙুনীয়া ৰাণী কালাৰ সেই তিনিটাৰ ভিতৰত মানে এটা কম্বিনেশ্যন আৰু তিনিটা ককটেল কৰি বনাইছে চাগে এইটো কালাৰ একদম পাটৰ কাপোৰ যেন লাগে আপুনি দেখিলে মই যেতিয়া এনেকৈ পিন্ধিম ধৰিব নোৱাৰে নুচুলে যে এইযোৰ পাটৰ কাপোৰ নহয় খুব ধুনীয়া হয় কাপোৰযোৰ তো ইয়াৰ লগত মেখেলা চেম আৰু ইয়াৰ ব্লাউজ পিচটো খুব ধুনীয়া দেখুৱাই আছো ব্লাউজ পিচটো খুব ধুনীয়া এইটো ব্লাউজ পিচ গোটেই গাত এনেকুৱা সৰু সৰু ডট আছে খুব ধুনীয়া হয় ব্লাউজ পিচ মানে চিলোৱাৰ পিছত ভাল লাগিব আৰু নৰ্মেলি কাপোৰযোৰ যদি এনেকুৱা সৰু সৰু বুটাৰো হ'ল হয় ন তথাপিও ভাল লাগিল হয় তো সেয়া আৰু ভাল লাগিছে কাপোৰযোৰ আৰু কাপোৰ মেটেৰিয়েলটো খুব ভাল কিন্তু বেয়া নহয় বা গৰম নালাগে কিছুমান কাপোৰ পিন্ধিলে গৰম লাগে ন সেইটো মেটেৰিয়েল নহয় খুব ভাল হয় বেনাৰসী পাট বুলি কয় এইটো তো এয়া ৰাখিলে মায়ে বিহু আহিলে আৰু আপোনালোকে যদি এতিয়ালৈ বজাৰ যোৱা নাই সোনকালে বজাৰ যাওক নহ'লে বিহুৰ সময়ত কিন্তু বহুত দাম হৈ যাব কাপোৰবোৰ মানে ধৰক বিহুলৈ এসপ্তাহ আছে তেতিয়াৰ পৰাটো একদম ফেন্সি বজাৰটো ভৰ্তি হ'বয়ে চাদৰ মেখেলাৰ দোকানত আৰু লগতে দামবোৰো বাঢ়িব আৰু লগতে দোকানীবিলাকে মানে পাত্তাই নিদিব আপুনি যদি বাৰ্গেনিং কৰি আছে দাম কমাই আছে ন আপোনাক মানে কোনো গুৰুত্ব নিদিব দোকানী কাৰণ আপুনি নিদিলেও বেলেগ এজনে কিনিব বহুত ভিৰ হয় এইখিনি সময়ত আৰু 1000 টকাৰ কাপোৰযোৰ 1500 বিক্ৰী কৰিব তাৰমানে বিহু পূজাৰ সময়ত তো সেইকাৰণে সোনকালে কাপোৰ কিনিব লাগে আৰু সেয়েহে আজি আমি কাপোৰযোৰ কিনিলোঁ যেতিয়াই কাপোৰ কিনে মোলৈও কিবা এটা কিনিব বিহু বুলি নে কি তো সেয়ে আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদিহে ভাল লাগিলে লাইক এটা এনেকৈ কৰি দিব আৰু কুৱেশ্যন এনচাৰ ৰাউণ্ডৰ ভিডিঅ'টো মই অতি সোনকালে আপলোড কৰিম আৰু ঢেৰ কুৱেশ্যন আহিছে ভিডিঅ' বনাওঁতে দীঘলীয়া হৈ যাব তো একো নাই বাৰু অতি সোনকালে মই আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো তো সেয়াই আৰু অহা কাইলৈ এটা ধুনীয়া প্ৰেংক ভিডিঅ' আহি আছে
চাব কাৰ লগত প্ৰেংক কৰিম সেইটো চাব সি ৰ'ব পৰা নাই মোক মই যে ইয়াতে আছো সি গম পাইছে ভিডিঅ' কৰি থকা বুলি আহা 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 তাৰপিছত ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব আৰু এফবিত এটা আমাৰ সৰুকৈ পেজ আছে গ্লিমগাল দৰ্শনা বুলি সেইটো আপোনালোকে ফ'ল' কৰিব তো চলো বাই বাই টিকলাক লাগে এতিয়া ফোনটো বাই 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 দিদি মই ভিডিঅ' কৰি থকাই টিকলা একদম ৰ'ব নোৱাৰা হৈছে তো তাক মায়ে গামোচা মাৰি দিছে আৰু সি এতিয়া অকণমান এনে ডান্স কৰিব আৰু